আজি বৃহস্পতিবাৰ 2025 চনৰ 29 মে আজি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী দিৱস সংঘাত জৰ্জৰিত অঞ্চলত নাগৰিক সুৰক্ষা আৰু শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলৰ নিষ্ঠা সাহস আৰু ত্যাগক সন্মান জনাই প্ৰতি বছৰে 29 মেত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস পালন কৰা হয়। এই দিৱসত বিশ্ব শান্তি আৰু নিৰাপত্তাৰ সেৱাত আত্মবলিদান দিয়া সকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। অতুল চন্দ্ৰ বৰুৱাৰ জন্মদিন 1916 চনৰ 29 মেত দৰং জিলাৰ মাৰৈ গাঁৱত জন্ম হৈছিল অসম সাহিত্য সভাৰ 46 সংখ্যক শুৱালকুছি অধিৱেশনৰ সভাপতি যশস্বী সাহিত্যিক সাহিত্য সমালোচকগৰাকীৰ। জন এফ কেনেডিৰ জন্মদিন 1917 চনৰ 29 মেত মাছাচুচেটছ ব্ৰুকলিনত জন্ম হৈছিল। 1961 চনৰ পৰা 1963 চনত তেওঁৰ মৃত্যুৰ সময়লৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা দেশখনৰ কনিষ্ঠতম আৰু প্ৰথম ৰোমান কেথলিক ৰাষ্ট্ৰপতিগৰাকীৰ। পংকজ কাপুৰৰ জন্মদিন 1954 চনৰ 29 মেত পঞ্জাৱৰ লুধিয়ানাত জন্ম হৈছিল। বৈচিত্ৰ্যময় ভূমিকা আৰু শক্তিশালী অভিনয়েৰে দৰ্শক আৰু সমালোচকৰ প্ৰশংসা আদায় কৰা মঞ্চ চলচ্চিত্ৰ আৰু টেলিভিছনৰ প্ৰভাৱশালী অভিনেতাজনৰ। পৃথ্বীৰাজ কাপুৰৰ মৃত্যু 1972 চনৰ 29 মেত 65 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল। পৃথ্বী থিয়েটাৰৰ প্ৰতিষ্ঠাপক ভাৰতীয় গণনাট্য সংঘৰ স্থাপনত উল্লেখনীয় ভূমিকা পালন কৰা পদ্মভূষণ আৰু দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত মঞ্চ আৰু চলচ্চিত্ৰৰ যশস্বী অভিনেতাজনৰ। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু 1977 চনৰ 29 মেত 86 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাষাচাৰ্য উপাধি প্ৰদান কৰা সংগীত নাটক অকাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা পদ্মবিভূষণেৰে সন্মানিত বিখ্যাত ভাষাতাত্ত্বিক পণ্ডিত সাহিত্যিক আৰু শিক্ষাবিদগৰাকীৰ। চৌধুৰী চৰণ সিঙৰ মৃত্যু 1987 চনৰ 29 মেত 85 বছৰ বয়সত মৃত্যু হৈছিল। পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্নৰে সন্মানিত প্ৰভাৱশালী কৃষক নেতাগৰাকীৰ। বেনু মিশ্ৰৰ মৃত্যু 2019 চনৰ 29 মেত 80 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল। অসমৰ আধুনিক চিত্ৰশিল্পৰ এক সুকীয়া ধাৰা সৃষ্টি কৰা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰণৱ বৰুৱা বঁটা আৰু বিষ্ণুৰাভা বঁটাৰে সন্মানিত যশস্বী চিত্ৰ আৰু ভাস্কৰ্য শিল্পীগৰাকীৰ। এভাৰেষ্ট শিখৰত টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰী 1953 চনৰ 29 মেত নেপালী ভাৰতীয় শ্বেৰপা টেনজিং নৰ্গে আৰু নিউজিলেণ্ডৰ পৰ্বতাৰোহী ছাৰ এডমাণ্ড হিলাৰীয়ে 19,032 ফুট উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা প্ৰথম মানৱ হিচাপে অসাধাৰণ ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। দাৰা সিঙৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ অৰ্জন 1968 চনৰ 29 মেত ভাৰতৰ দাৰা সিং বিশ্বৰ শ্ৰেষ্ঠ মল্লযোদ্ধা হিচাপে পৰিগণিত হয়। মুম্বাইত অনুষ্ঠিত বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাত আমেৰিকাৰ লু থেছক পৰাস্ত কৰি তেওঁ এই খিতাপ দখল কৰে। অতুলনীয় শাৰীৰিক দক্ষতা আৰু কৌশলৰে অপৰাজিত হৈ ৰোৱা খেলুৱৈজনে 1983 চনত অৱসৰ গ্ৰহণ কৰে। প্ৰথম মেষ্টেক্টমি 17 চনৰ 29 মেত উত্তৰ আমেৰিকাৰ হোটেল ডিউ ডি কিউবেকত ৰাজকীয় চিকিৎসক মিছেল চাৰাজিনে প্ৰথমটো নথিভুক্ত মেষ্টেক্টমি সম্পন্ন কৰিছিল। মহিলাৰ স্তন কেঞ্চাৰ নিৰাময়ৰ বাবে কৰা এই অস্ত্ৰোপচাৰ আছিল চিকিৎসা বিজ্ঞানৰ এক যুগান্তকাৰী সফলতা। বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত 1996 চনৰ 29 মেত বেঞ্জামিন নেতানিয়াহু জনপ্ৰিয় ভোটাৰৰ দ্বাৰা পোনপটীয়াকৈ নিৰ্বাচিত ইজৰাইলৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। এক্সিট পোলত চিমন পেৰেজৰ জয়ৰ সম্ভাৱনা প্ৰকাশ পাইছিল যদিও অৱশেষত নেতানিয়াহুৱে জয়লাভ কৰি আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিচিত হয়। য়েলচিন উচ্চতম ছোভিয়েটৰ অধ্যক্ষ নিৰ্বাচিত 1990 চনৰ 29 মেত বৰিছ য়েলচিন ৰাছিয়ান ছোভিয়েট ফেডাৰেটিভ ছ'চিয়েলিষ্ট ৰিপাব্লিকৰ উচ্চতম ছোভিয়েটৰ প্ৰেছিডিয়ামৰ অধ্যক্ষ নিৰ্বাচিত হয়। ইয়াৰ জৰিয়তে তেওঁ ৰাছিয়ান গণৰাজ্যৰ সংসদৰ মুৰব্বী হিচাপে পৰিগণিত হয়। ইউৰোপীয় কাপ বিজয়ী প্ৰথম ইংৰাজ ফুটবল দল 1968 চনৰ 29 মেত মানচেষ্টাৰ ইউনাইটেড ইউৰোপীয় কাপ জয় কৰা প্ৰথমটো ইংৰাজ ফুটবল ক্লাব হিচাপে পৰিগণিত হয়। লণ্ডনৰ ৱেম্বলি ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত অতিৰিক্ত সময়ত পৰ্তুগীজ দল বেনফিকাক 4-1 গলত পৰাস্ত কৰি এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। জোতা উৎপাদন যন্ত্ৰৰ উদ্ভাৱন 1885 চনৰ 29 মেত জান আৰ্নাষ্ট মেটজেলিগাৰে মেছাচুচেটছ লিনত তেওঁ উদ্ভাৱন কৰা জোতা উৎপাদন যন্ত্ৰৰ কাৰ্যক্ষমতা প্ৰদৰ্শন কৰে। একেদিনাই 75 যোৰ জোতা উৎপাদন কৰিব পৰা এই মেচিনৰ প্ৰৱৰ্তনে জোতা নিৰ্মাণ উদ্যোগৰ যান্ত্ৰিকীকৰণ আৰম্ভ কৰে। ইনফৰমেশ্যন ডেস্ক দেশ টুডে।